গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ। আৰু আজি মই কোনো ফুড ব্লগ কৰা নাই, কোনো ট্ৰেভেলিং কৰা নাই। আজি আহিছোঁ যোৰহাটৰ ৰৰৈয়া MS গেটত থকা এটা ছেকেণ্ড হেণ্ড কাৰ শ্ব'ৰুম, যাৰ নাম হৈছে গগন মটৰ্ছ। হয়তো আপোনালোকক বহুতে শুনিছেও। আৰু তালৈ আহিছোঁ, তাত বহুত কালেকশ্যন আছে গাড়ী, আপোনালোকক সকলো দেখুৱাম। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আমি এই চাইডে পাইছোঁ MS গেট, আহি পেলাই গুৰুদ্বাৰ পাবহি। গুৰুদ্বাৰৰ ভিতৰেদি যদি আহে এইপিনেদি এয়া গগন মটৰ্ছ। দেখিছে পুৰা গাড়ী কালেকশ্যন আছে। আৰু এনে দেখিছে ইটিঅছ আছে, i20 গ্ৰেণ্ড আছে স্পৰ্টছ, লগতে CRV, ইন'ভা, এইপিনে আছে স্কৰ্পিঅ', ফৰ্চুনাৰ, আৰু এইপিনে আছে ক্ৰিয়েটা, লগতে ৱেগনাৰ। সকলো গাড়ী আপোনালোকে পাই যাব ইয়াত, চব এভেইলেবল আছে। মই যি ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকে বিনা স্কিপ কৰি চাই যাব। আৰু মই গোটেইখিনি দেখুৱাটো আজি সম্ভৱ নহয়, মই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, এটা এটা ভিডিঅ' বনাম সকলোৰে। আৰু একে ৱালখনৰ পিনে যিখিনি গাড়ী আছে ফাৰ্ষ্ট লাইনটো, সেই লাইনটো মই আজি বনাবলৈ চেষ্টা কৰিম, সকলোৱে যাতে চাই যাব বিনা স্কিপ কৰি। আৰু যদি মোৰ চেনেলটো প্ৰথম, তেতিয়াহ'লে আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, লগতে লাইক এটা কৰি দিব। আৰু এখন প্ৰথমখন গাড়ী আপোনালোকক দেখুৱাইছোঁ, টাটা টিয়াগো 2017 মডেল। এবাৰ টায়াৰকেইটা দেখুৱাই লৈছোঁ আপোনালোকক। আৰু মোৰ ডেছক্ৰিপশ্যনত গগন মটৰ্ছৰ নাম্বাৰটো দি দিম। আপোনালোকে যদি ইয়াৰ পৰা কিনিব বিচাৰে তেতিয়া কণ্টেক্ট কৰিব পাৰিব, দাদাজনৰ লগত পাতিব, খুব ধুনীয়াকৈ বুজাই দিব তেওঁ। মই এবাৰ ভিতৰতো দেখুৱাব বিচাৰিছোঁ। খুব ধুনীয়াকৈ ৰাখিছে, একদম নিট এণ্ড ক্লিনকৈ ৰাখিছে তেওঁলোকে। আৰু কৈছোঁ এখন টাটা টিয়াগো 2017 মডেল, আৰু এইখনৰ প্ৰাইচটো 3,70,000। এইখন টিয়াগোৰ পিছত ছেকেণ্ডত হৈছে এখন ফ'ৰ্ডৰ ফ্ৰিগো। মই গোটেইখিনি কৈ দিম আপোনালোকক। ফাৰ্ষ্টতে গাড়ীখন দেখুৱাই লৈছোঁ এবাৰ, বেক চাইডটো দেখুৱাই লৈছোঁ। টায়াৰকেইটা এপাক চাই দিব। আৰু ভিতৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুৰা ধুনীয়াকৈ ৰাখিছে, পুৰা চিকচিকীয়াকৈ। আৰু এই ফ'ৰ্ডৰ ফিগৰখন আপোনালোকে ডিজেলত পাব, 2012 মডেল, 2,10,000 টকা। আপুনি 2,10,000 টকা এখন লৈ যাবহি পাৰিব। আৰু ইয়াত ফাইনেন্সো এভেইলেবল আছে। থাৰ্ডতে আহিছে এইখন ছুইফ্ট ডিজায়াৰ। ফাৰ্ষ্টতে টায়াৰটো ওলাইছে, টায়াৰটোকে দেখুৱাই দিওঁ আপোনালোকক। ফ্ৰণ্টৰ পৰা এভাগ দেখুৱাই দিছোঁ। আৰু এই ডিজায়াৰখনৰ মডেলটো হৈছে 2015, আৰু ইয়াৰ ৰেটটো হৈছে 4,90,000 টকা। আৰু 4 নম্বৰতে আহিছে এইখন টয়োটা ইটিঅছ। ফ্ৰণ্টৰ পৰা দেখুৱাই লৈছোঁ। টায়াৰটো দেখুৱাইছে আপোনালোকক। খোলা আছে, মই ভিতৰটো এপাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুব সুন্দৰকৈ ৰাখিছে তেওঁলোকে, আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব।
আকৌ এবাৰ মই জেগাটো কৈ দিছোঁ ৰৰৈয়া এম এছ গেটৰ যিটো গুৰুদ্বাৰ আছে গুৰুদ্বাৰতে তেওঁলোকৰ শ্ব'ৰুম আৰু এই টিয়ছখন আপোনালোকক কৈছোঁ ইয়াৰ মডেলটো হৈছে 2014 মডেল আৰু দাম হৈছে 4,60,000 টকা আৰু এইখন নেক্সট গাড়ীখন ভাৰ্না হুণ্ডাই এইখনৰ বিষয়ে আপোনালোকক ক'ম আকৌ এবাৰ ইয়াৰ দেখুৱাই লৈছোঁ টায়াৰটোৰ পিছতে আপোনালোকক বেক চাইডটো দেখুৱাবলৈ চেষ্টা কৰিম বেলেগ ধুনীয়াকৈ আহিছে গাড়ীখন আৰু এই ভাৰ্নাখন হৈছে আপোনালোকৰ মডেলটো 2012 4,95,000 নেক্সট আহিলে ছুইফ্ট এইখন এয়াৰফ'ৰ্চৰ এজনৰ হয় সেইটো দেখুৱাই লৈছোঁ এবাৰ বেক চাইডটো দেখুৱাই লৈছোঁ আপোনালোকক আৰু ছুইফ্টখনৰ ভিতৰটো এবাৰ দেখুৱাই লৈছোঁ আপোনালোকক আৰু এই ছুইফ্টখনৰ মডেল হৈছে 2011 মডেল আৰু ইয়াৰ প্ৰাইচ হৈছে 2,75,000 আৰু নেক্সটখন গাড়ী হৈছে মাৰুতি চুজুকি এছ প্ৰিছ আৰু এছ প্ৰিছখন দেখুৱাই লৈছোঁ আপোনাক টায়াৰ নেক্সটতে আপোনালোকক দেখুৱাইছোঁ মই বেক চাইডটো আৰু এই ভিতৰটো এইপিনে বেক চাইড গাড়ীখন বেছি পুৰণাও নহয় এইখন 2020 মডেল আৰু এইখনৰ প্ৰাইচটো হ'ব 4,70,000 টকা এছপ্ৰেছো 4,70,000 টকাত আপোনালোকে লৈ যাবহি পাৰিব ফাইনেন্স এভেইলেবল আছে গগন মটৰ্ছত আৰু নেক্সট ইয়াজখন আছিলে এইখন বুকিং হৈ আছে সেইখন সেইটো কাৰণে নেদেখাওঁ আৰু তাৰপিছত আহিছে এখন ইয়ন হোৱাইট কালাৰ টায়াৰটো দেখুৱাইছোঁ এবাৰ ভিতৰটো দেখুৱাই লওঁ মই আজি অকল ফাৰ্ষ্ট লাইনটো গাড়ীখিনি বনাইছোঁ কাৰণ আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাইছে মই যিহেতু কৈছোঁৱে গাড়ী ইয়াত বহুত গাড়ী আছে আৰু গোটেইখিনি গাড়ী বনোৱাটো সম্ভৱো নহয় সেইটো কাৰণে এতিয়া ফাৰ্ষ্ট ৰোড যিমানখিনি গাড়ী আছে সেইখিনিহে অকল বনাইছোঁ তাৰপিছত ছেকেণ্ড ৰোড তেনেকৈ বনাই যাম আৰু পাছলৈ মই এখন গাড়ীৰ ওপৰত বনাবলৈ চেষ্টা কৰিম আৰু এই ইয়ন হোৱাইটখন হৈছে মডেল 2018 আৰু প্ৰাইচটো হ'ব 2,85,000 2,85,000 আৰু এইখন আহি গ'ল ফিগো চিলভাৰ কালাৰত আকৌ এবাৰ দেখুৱাইছোঁ টায়াৰটো বেক চাইডৰ এবাৰ দেখুৱাই লৈছোঁ আৰু ভিতৰটো দেখুৱাইছোঁ আপোনালোকক
আৰু এই চিলভাৰ কালাৰ ফিগৰখনৰ মডেলটো হৈছে 2013 চন আৰু ইয়াৰ প্ৰাইচটো হ'ব 2,50,000 টকা। আৰু শেষৰখন গাড়ী হৈছে চেণ্ট্ৰো। আপোনালোকে হোৱাইট কালাৰত এখন আহি যাব। আকৌ এখন দেখুৱাই লৈছোঁ টায়াৰটো। এবাৰ বেক চাইডটো দেখুৱাম। ভিতৰতে দেখুৱাই দিছোঁ আপোনালোকক। আৰু এই চেণ্ট্ৰো হোৱাইট কালাৰখনৰ মডেলটো হ'ব 2012 চনৰ মডেল আৰু ইয়াৰ প্ৰাইচটো হ'ব 1,75,000 টকা। তেনে বন্ধুসকল, আজি মই গগন মটৰ্ছত গোটেই গাড়ীখিনি বনাব নহ'লে প্ৰথম ৰ'টোত যিখিনি গাড়ী আছিলে সকলো গাড়ী বনাই আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। আৰু আপোনালোকে যদি ইয়াৰ ভিতৰত কিবা এখন ল'ব বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত গগন মটৰ্ছৰ নাম্বাৰটো দিয়া আছে। সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি তেওঁলোকৰ সৈতে পাতিব। পাৰিলে নিজে এপাক চাই যাবহি, কাৰণ বহুতে ভিডিঅ' চোৱাতকৈ নিজে চাই যাবহি বিচাৰে। আৰু মই ঠিকনাটো আকৌ এবাৰ কৈ দিছোঁ, ৰৰৈয়া MS গেটৰ গুৰুদ্বাৰতে আছে গগন মটৰ্ছ। আৰু প্ৰতিখন গাড়ী মই দেখুৱাবলৈ আপোনাক চেষ্টা কৰিলোঁ। লগতে যিখিনি গাড়ী দেখুওৱা নোৱাৰিলোঁ সেইখিনি নেক্সট ভিডিঅ'ত মই অতি সোনকালে বনাই আছোঁ। নেক্সট ভিডিঅ'টো আপোনালোকক দেখুৱাম। বহুত গাড়ী আছে ইয়াতে। আৰু আপোনালোকে কণ্টেক্ট কৰিব বুলি আশা ৰাখিলোঁ। গগন মটৰ্ছত কিনিবলৈ আহিলে কণ্টেক্ট কৰি ল'ব। তেনে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত আপোনালোকে জনাব। লগতে মই কৈছোঁ অতি সোনকালে বনাইছোঁ। এইখিনি গাড়ীও আছে, লগতে এইফালেও গাড়ী আছে। আৰু গোটেই গাড়ীবোৰ হোৱাৰ পিছত মই আকৌ এখন এখনকৈ আপোনালোকক বুজাই যাম। গাড়ীখনৰ বিশেষত্ব কি ফিচাৰ আছে চব বুজাই যাম। আৰু লগতে মোৰ প্ৰথম যদি চেনেলটো চাইছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।